ডবকাত নিশা সংঘটিত হয় ভয়ংকৰ ঘটনা ডাম্পাৰ চালকক টকা দাবী কৰাৰ লগতে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ ডবকাৰ ভেলোগুৰিৰ চালকসকলক কঠিয়াতলিৰ পৰা চালানসহ শিল আনিবলৈ বাধা প্ৰদান একাংশৰ চালকক বাধা দি টকা দাবী কৰাৰ লগতে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে আঘাতপ্ৰাপ্ত লোকসকলক উন্নত চিকিৎসাৰ বাবে হুজাই হাম হাস্পতাললৈ প্ৰেৰণ কৰা হয় ঘটনা সন্দৰ্ভত কঠিয়াতলি আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে লগতে চালকসকলে প্ৰতিবাদ কৰি দুখী কঠোৰতম শাস্তি দিবলৈ অনুৰোধ জনায় সমান্তৰালকৈ ন্যায় নোপোৱা পৰ্যন্ত কঠিয়াতলি এলেকাত বাহন চলোৱাত কৰ্মবিৰতি ঘোষণা কৰে সদৌ অসম গাড়ী চালক সন্থাৰ হুজাই জিলাৰ সমিতিয়ে যোৱাকালি আপোনাৰ 5:20 মান বজাত মোৰ বাহনখন মোৰ ডাম্পাৰ বাহন টিপাৰ বামুনিৰ পৰা চালান কাটি গাড়ীখন আহিছিল আপোনাৰ বুকলুং কেচাৰত মাল লৈ আহিছে আহোঁতে কঠিয়াতলি কছাৰী গাঁৱত 8-10 মান ল'ৰাই মোৰ গাড়ীখন ৰখাই পেলাই তেওঁলোকৰ মানে গুণ্ডাগিৰি কৰিছে মোৰ মাৰপিট কৰিছে ড্ৰাইভাৰক পইচা পাতিও ড্ৰাইভাৰৰ হাতত আছিলে সেয়া লৈ গৈছে তাৰপিছত গাড়ী আমি গৈ পেলাই থানাত আমি কঠিয়াতলি আউটপোষ্টত আমি যোগাযোগ কৰিলোঁ তেওঁলোকে ভাষ্যটো উল্টা হিচাপেহে দিয়ে যে আপোনালোকে ৰাতি কেইটা কিয় গাড়ী চলায় ৰাতি মানে কি এতিয়া চাওক 5:20 বজাততো কোনোতো ৰাতি নহয় আৰু 2 নম্বৰতে গাড়ী এখন যেতিয়া চালান কাটা হয় তাৰপিছত খাদানত যোৱাৰ পিছত ফকলেনো কেতিয়াবা ডিফেক্ট হ'ব পাৰে বা তেনেকুৱা কোনো যান্ত্ৰিক বিজুতি হ'ব পাৰে সেইটো কাৰণে অলপ টাইম হোৱাৰ কাৰণে তেওঁলোকে গাড়ীখনৰ ড্ৰাইভাৰক মাৰপিট কৰি পেলাই বৰ্তমান তেওঁলোকক উইকলি দাদাগিৰি ফিজ লাগে পইচা লাগে তেনেকুৱা বহুত ধৰণৰ ডিমাণ্ড কৰিছে কিমান টকা দাবী কৰিছে তেওঁলোকক উইকলি 10,000 কে দিব লাগে উইকলি আৰু তাৰপিছতো মোৰ ড্ৰাইভাৰটোক মাৰপিট কৰি বৰ্তমান তেওঁক আমি কালি ততাতৈয়াকে পুলিচে উদ্ধাৰ কৰি পেলাই কঠিয়াতলি হস্পিটেলত আমি ভৰ্তি কৰাওঁ কিন্তু কঠিয়াতলি হস্পিটেলে তেওঁক মানে ৰেফাৰ কৰে নগাঁৱলৈ বৰ্তমান তেওঁ হাম হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু তেওঁ বহুত সংকটজনক সেইটো কাৰণে আমি প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনাওঁ যেন আমাক এই বিষয়টোলৈ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি দিবৰ কাৰণে আমি প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনালোঁ এজাহাৰ আমি এই এজাহাৰ লৈছোঁ আৰু এইখন হৈছে এজাহাৰ আৰু এয়া হৈছে যিখন আউটপোষ্টে ৰেফাৰ দিছে এই ৰেফাৰ কপি আৰু এই এখন এজাহাৰ অলৰেডি আমি দিয়া হৈছে কিমানজনক মাৰপিট কৰিছে কৰাটোতো মোৰ ড্ৰাইভাৰজনকে বেছিকৈ মাৰপিট কৰিছে তাৰ লগতে আমাৰ স্থানীয় কিছুমান ভাই বন্ধু আছিলে তেওঁলোককো মাৰপিট কৰিছে ৰাতি তেওঁলোকে দা লাঠি জোং লৈ পেলাই আহি পেলাই আক্ৰমণ কৰিছেহি গাড়ীও ভাঙিছে সৰু বাহনো আক্ৰমণ কৰিছে আমি যেনে তেনে আমি নিজৰ জীৱনটো বচাই আমি পলাই আহিছোঁ চিনাক্ত হৈছে আমাৰ ভিডিঅ' ফুটেজ আছে তাৰ ভিতৰতো আমি 4-5জন নাম উল্লেখ কৰিছোঁ তেওঁলোকৰ ডবকাৰ পৰা সাহাদুল্লাহ আহমেদ নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।